Namaskar. This is All India Radio Dibrugarh Guwahati. You would listen a running commentary of football match at Bumla Stadium between Barpeta and Nalbari. Over to Bumla Stadium. আজি ৰানিং কমেণ্টাৰী শুনা শ্ৰদ্ধাৰ আটাইবোৰ ৰাইজকে নমস্কাৰ জ্ঞাপন কৰি আজি খেল আৰম্ভ হৈছে ভুমলাহাটী ষ্টেডিয়ামত সুন্দৰভাৱে অস্থায়ীভাৱে এখন সুন্দৰ ষ্টেডিয়াম নিৰ্মাণ কৰিছে। মহিলাৰ সংখ্যা অহা দেখা পাইছোঁ। দুইফালে গেলাৰী পৰিপূৰ্ণ জনতাৰে ইতিমধ্যেই আমাৰ খেলুৱৈসকল প্ৰৱেশ কৰিছে। বৰপেটাৰ এই খেলছে নৰেন কলিতা, দীনেশ হালৈ, অভিজিত ঠাকুৰ, মহম্মদ আসলাম। যদিও ৰাইজ মোৰ ক'বৰ সময় নহ'ল, ৰেফাৰী মুকুন্দ হুইচেল মাৰি দিলাক। এই খেল আৰম্ভ হৈছে। খেল এইয়া বৰপেটা আৰু নলবাৰী এটা ৰাইভেল, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া যেনে ইণ্ডিয়া পাকিস্তান ৰাইভেল হয়, তেনেকৈ খেল এখন হৈ আছে। এইয়া লাহেকৈ বেক পাছ কৰি দিছে নৰেন হালৈয়ে বৰপেটা নলবাৰীৰ জিতেনে বাধা দিব গৈছে, বাধা দিয়ে উল্টা খাই পৰি ৰেফাৰী হুইচেল মাৰি দিছে, ফাউলাৰ বুলি মৰিছে। এই পাইছে হৰেণৰ এখন পাণ তামোলৰ দোকান আছিল, বিক্ৰী পাতি নাই, বন্ধ হৈছে। গাৰ্লছ হাই স্কুলৰ মুখত কি এই মেট্ৰিকত 10বাৰ ফেইল কৰিছে, এইবাৰ মোক কৈছে সি বোলে চুৰি দেখি হ'লেও পাছ কৰিব আছে। হিটেছে লাহেকৈ বেকা বেকিকৈ আহি ধুমা পেটা মাত দিছে। নলবাৰীৰ গ'ল পষ্টৰ ওপৰেদি গৈছে। ধন্যবাদ, থেংক ইউ।